আপোনালোকক জনাওঁ যে আমাৰ তিনিচুকীয়া চাব ডিভিজন 3 অন্তৰ্গত টোটেল আউটচোৰ্চ ৱৰ্কাৰ আছিলোঁ আমি অতি কমেও 60 জনমান। তাৰ ভিতৰত লাষ্ট যোৱা বছৰৰ ডিচেম্বৰ মাহত 89 ডেজৰ লিষ্ট এখন মাৰিলে। সেই লিষ্টত আমাৰ টোটেল চাব ডিভিজন 3 60টাৰ ভিতৰত মাত্ৰ আহিলে 15 জনৰ নাম। কিন্তু আমাৰ থাকি গ'ল, বহুতো ল'ৰা থাকি গ'ল, আউটচোৰ্চৰ সহায়কৰ পৰা মিটাৰিডৰ গোটেইখিনি থাকি গ'ল। সেই গতিকে আমাৰ এছ ডি ছাৰে, AGM ছাৰ, CGM ছাৰে আমাক কথা দিছিলে, মৌখিকভাৱে কথা দিছিলে যে ডিচেম্বৰৰ লাষ্টলৈকে লিষ্ট এখন, ছেকেণ্ড ফেজৰ লিষ্ট এখন মাৰিব। কিন্তু সেই লিষ্টখন আজিলৈকে নাহিলে। মাঘ বিহুৰ আগত আকৌ ছেকেণ্ড লিষ্টৰ লিষ্ট মাৰিব বুলি ক'লে, কিন্তু তেতিয়াও নাহিলে। জানুৱাৰী লাষ্টলৈকে মাৰিম বুলি ক'লে, তেতিয়াও নাহিলে। তাৰপিছত এতিয়া কথা হ'ল কি যে যোৱাকালি আমি কিছুমান ভিতৰুৱা তথ্য মতে গম পালোঁ যে এতিয়া কণ্ট্ৰেক্টাৰ আণ্ডাৰত 22 জন ল'ৰা আমাৰ চাব ডিভিজন 3ত ল'ব। কিন্তু এইটো কথাও সত্য যে তিনিচুকীয়া চাব ডিভিজন 3ত 22 জন সহায়কৰ প্ৰয়োজন অফিচিয়েলি অৰ্ডাৰত আছে। আৰু সেই 22 জন ল'ৰাকে হয়তো বিজুলী ভৱনৰ পৰা ওপৰৰ পৰা আমাৰ অৰ্ডাৰ দিছে অফিচত যে আমাৰ 22 জন কণ্ট্ৰেক্টাৰৰ আণ্ডাৰত 22 জন ল'ৰা লোৱাৰ কথা ঠিক কৰিছে। সেই কথাটো গম পাই আজিৰ পৰা আমি SD ছাৰক এজন মেম'ৰাণ্ডাম দিছোঁ যে আমি কৰ্মবিৰতি, আমি যেতিয়ালৈকে আমাৰ 89 ডেজত নাম অন্তৰ্ভুক্ত নহয় তেতিয়ালৈকে আমি সকলো সহায়ক আৰু মিটাৰ ৰিডাৰ গোটেইখিনি যেতিয়ালৈকে আমাৰ ডিমাণ্ডটো পূৰণ নহয়, আমাৰ দাবী যিটো পূৰণ নহয়, তেতিয়ালৈকে আমি কৰ্মবিৰতি পালন কৰি গৈ থাকিম। লেটাৰখন প্ৰতিলিপি প্ৰেৰণ কৰিলোঁ আমাৰ SD ছাৰলৈ।